হেল্ল' ফ্ৰেণ্ডছ, মই আজি এডুকেশ্যনৰ ব্লগৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো সাধাৰণ যদিও আজিৰ যুগৰ ল'ৰা ছোৱালীবিলাকে কিন্তু চিনি নাপায় চাগে, আৰু নাজানেও এইটো কি বুলি কয়, সেইটোও চাগে নাজানিব বহুতে। এয়া হৈছে কলখাৰ। আমাৰ ঘৰতে কল পকিছিলে, মই কৈছিলোঁ আগতে। আৰু সেই কলখিনি খাই পেলাই বাকলিখিনি মই ধুনীয়াকৈ ৰ'দত শুকাই থৈছিলোঁ, আৰু যিহেতু আজি শুকালে সেইকাৰণে মই ভাবিলোঁ খাৰ বনাওঁ। সেইকাৰণে মই কি কৰিছোঁ, গেছটো জ্বলাই লৈছোঁ, তাতে কলখাৰ এটা এটাকৈ পুৰিছোঁ। কিন্তু আচলতে জুইত বনালে ভাল হয়, কিন্তু আমাৰতো জুই নাই, সেইকাৰণে গেছতে পুৰিলোঁ। আৰু চাওকচোন জুইকুৰা কিমান ডাঙৰকৈ উঠিছে, আচলতে শুকাই আছে যে সেইকাৰণে। আৰু এটা কথা, আৰু এই কলখাৰ পুৰোঁতে ইমান ডাঙৰকৈ জুইছে, আমিতো যিহেতু গেছতে পুৰিছোঁ, আৰু গেছৰ পৰা সেইকাৰণে ওচৰৰ পৰা কিন্তু আঁতৰি যাব নালাগে। কাৰণ দেখিছেনে নাই কিমান ডাঙৰকৈ জুইকুৰা উঠিছে ওপৰলৈ, ভয় লাগে। আৰু শুকাই আছে যিহেতু ৰ'দত ধুনীয়াকৈ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ৰঙাকৈ পুৰি ল'ম। তাৰপাছতে এটা চিচা বাউলত পানী অলপ লৈ ল'ম, লৈ পেলাই সেইখিনি তাতে জুবুৰিয়াই থ'ম। এয়া চাওক, এয়া ধুনীয়াকৈ জ্বলি উঠিছে। আৰু আজিৰ প্ৰজন্ম বোধ কৰি এনেকুৱা খাৰ কি হয়, কলখাৰ কি হয়, কেনেকৈ বনায় নাজানে। সেইকাৰণে মই ভাবিলোঁ মই ভিডিঅ'টো যেতিয়া মই খাৰখিনি বনাইছোঁ এটা ভিডিঅ' কৰি থৈ দিওঁ, আৰু যিসকলে নাজানে চালে গম পাব যে কলখাৰ এনেকৈয়ে বনায়, নহয় জানো। এয়া চাওক ইমান ধুনীয়াকৈ জ্বলি গৈছে। আৰু এতিয়া মই এইখিনি এটা চিচাৰ পাত্ৰত কাঢ়ি ল'ম। এনেদৰে মই ভীমকলৰ 4-5টামান বাকলি পুৰি ল'লোঁ, আৰু চব এনেকৈ পানীত তিয়াই থ'লোঁ। আৰু এটা কথা যে অকল ভীমকলৰ কলৰ বাকলিটো যে খাৰ বনায় এইটো নহয়। আমি আগতে দেখিছিলোঁ কাতি মাহতহে কৰে দেই সেইটো। কাতি মাহত ভীমকল গছজোপা কুঠাৰে ধুনীয়াকৈ খৰি ফলাৰ নিচিনাকৈ কাটি পেলাই একদম কাতি মাহৰ যিটো ৰ'দ তাত শুকুৱাই, আৰু যেতিয়া গোটেইখিনি ধুনীয়াকৈ শুকাই যাব সেইখিনি ধুনীয়াকৈ জ্বলাই দিয়ে। জ্বলাই পেলাই তাৰ যিখিনি ছাই ওলাব সেইখিনি ধুনীয়াকৈ চালি মেলি তাৰ পৰা খাৰ বনায়। আৰু সেইটো খাৰো এনেকৈ পানী দি পেলাই বনাই পেলাই কলখাৰ বনাই থয়। আৰু সেইটো খাৰো কিন্তু কিবা খাৰৰ জোল বনালে তাত ব্যৱহাৰ কৰে। কিন্তু আজিকালি সেইবিলাক বস্তু দেখাই নোপোৱা হ'লোঁ। সেইবিলাক আগতে আমাৰ গাঁৱৰ ঘৰত দেখিছিলোঁ, আৰু সেইটো কাতি মাহত কৰিবই লাগিব, আৰু কৰে দেখিছিলোঁ। কিন্তু আজিকালি সেইবিলাক বস্তুটো ল'ৰা ছোৱালীয়ে দেখাও নাই, আৰু বোধকৰো চিনিও নাপায়। আৰু এতিয়া মানুহৰ কাৰো আচলতে সময় নাই সেইবিলাক কাম কৰিবলৈ, আৰু গুৰুত্ব নিদিয়ে আচলতে, এনেকুৱা হ'ল। আৰু এই চাওক, মই পুৰি লোৱা কলৰ বাকলিখিনি ধুনীয়াকৈ চিচা বাউলটোত পানী দিলোঁ, আৰু ইয়াত আৰু অকণমান পানী দি পেলাই ধুনীয়াকৈ ঢাকি কিছু সময় ৰাখি থ'ম। আৰু তাৰপাছত মই এইখিনি এখন চাকনি লৈ চাকিম, আৰু চাকি পেলাই এটা ধুনীয়াকৈ চিচাৰ বটলত ভৰাই থ'ম। আৰু মোক যেতিয়াই দৰকাৰ তেতিয়া মই ব্যৱহাৰ কৰিব পাৰিম। আৰু এটা কথা আমি দেখি আহিছোঁ, আৰু কিন্তু খাৰটো চিচাৰ বটলতে থয় দেই, প্লাষ্টিকৰ বটলত নথয়। কিয় নথয় নাজানো বাৰু, থ'ব লাগে নাথাকে সেইটো নাজানো বাৰু দেই।